অসমৰ জনতাই বিচাৰি আছে বিজেপি বিৰোধী গোটেই জনতাই বিচাৰি আছে সাম্প্ৰদায়িকতা বিৰোধী সকলো জনতাই বিচাৰি আছে যে মিত্ৰতাত আমি সকলোৱে একত্ৰিত হৈ নিৰ্বাচন অৱতীৰ্ণ হ'ব লাগে ৬৬টা সমষ্টিৰ পৰা গৈ ১৫টা সমষ্টিত আমি নিৰ্বাচন খেলিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই কথাটো আমি আমাৰ মিত্ৰ দলসমূহক জনাইছোঁ। আমিতো আশা কৰোঁ যে কোনো পৰ্যায়ে এই মিত্ৰতা ভংগ নহ'ব। যদি কোনোবাই মিত্ৰতা ভংগ কৰিব বিচাৰে আমি ৰাইজৰ দলটো বহি নাথাকিম। বিজেপি বিৰোধী ভোট বিভাজন নহ'ব। আমি কোনো পৰ্যায়ে মিত্ৰতাৰ ভংগৰ পক্ষপাতী নহয়, মিত্ৰতাৰ পক্ষত আমি আছোঁ। এটা কথা স্পষ্ট, আমাৰ ৰাইজৰ দলৰ আমাৰ যিসকল কৰ্মকৰ্তা আছে 66 নম্বৰ সিটত এপ্লিকেশ্যন ফাইল কৰিছিলে। 156 জন ব্যক্তিয়ে আমাৰ ৰাইজৰ দলৰ পৰা টিকেট বিচাৰিছে ৬৬টা সমষ্টিত। আমি আলোচনা কৰিছোঁ যে অসমৰ জনতাই বিচাৰি আছে বিজেপি বিৰোধী গোটেই জনতাই বিচাৰি আছে সাম্প্ৰদায়িকতা বিৰোধী সকলো জনতাই বিচাৰি আছে যে মিত্ৰতাত আমি সকলোৱে একত্ৰিত হৈ নিৰ্বাচন অৱতীৰ্ণ হ'ব লাগে। তাৰ কাৰণে আমি ৬৬টা সমষ্টিৰ পৰা গৈ ১৫টা সমষ্টিত আমি নিৰ্বাচন খেলিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই কথাটো আমি আমাৰ মিত্ৰ দলসমূহক জনাইছোঁ। ইয়াৰ পাছতো যদি আমিতো আশা কৰোঁ যে কোনো পৰ্যায়ে এই মিত্ৰতা ভংগ নহ'ব, কিন্তু তাৰ পাছতো যদি শব্দ লগাই কৈ আছোঁ যদি কোনোবাই মিত্ৰতা ভংগ কৰিব বিচাৰে আমি ৰাইজৰ দলটো বহি নাথাকিম। আমি ৰাইজৰ দলটো নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব। ৬৬টা সমষ্টিত এপ্লিকেশ্যন আহিছে, ৬৬টা সমষ্টিত আমি নিৰ্বাচন নেখেলিলেও আমিতো মোটামুটি এটা সংখ্যক নিৰ্বাচন খেলিব লাগিব। গতিকে আল্টিমেটলি বিজেপি বিৰোধী মানে ভোট বিভাজন হোৱাৰ সম্ভাৱনা আছে। গতিকে আমি আকৌ দোহাৰিছোঁ যে বিজেপি বিৰোধী ভোট বিভাজন নহ'ব। আমি কোনো পৰ্যায়ে মিত্ৰতাৰ ভংগৰ পক্ষপাতী নহয়, মিত্ৰতাৰ পক্ষত আমি আছোঁ আৰু থাকিম। শেষত যদি কোনোবাই আমাক লাট মাৰি উলিয়াই দিয়ে নামানো, ৰাইজৰ দলে ১৫টা বিচাৰিছে ১৫টা আমি নিদিওঁ, তেনেকুৱা ধৰণৰ পৰিৱেশ নহ'ব বুলি আমি ভাবোঁ। তাৰ পাছতো যদি এনেকুৱা পৰিৱেশ আহি যায় তেতিয়া আমি সিদ্ধান্ত ল'ম, বিবেচনা কৰিম কি কৰিম কি নকৰিম। এটা কথা স্পষ্ট, আমাৰ ৰাইজৰ দলৰ আমাৰ যিসকল কৰ্মকৰ্তা আছে 66 নম্বৰ সিটত এপ্লিকেশ্যন ফাইল কৰিছিলে। 156 জন ব্যক্তিয়ে আমাৰ ৰাইজৰ দলৰ পৰা টিকেট বিচাৰিছে ৬৬টা সমষ্টিত। আমি আলোচনা কৰিছোঁ যে অসমৰ জনতাই বিচাৰি আছে বিজেপি বিৰোধী গোটেই জনতাই বিচাৰি আছে সাম্প্ৰদায়িকতা বিৰোধী সকলো জনতাই বিচাৰি আছে যে মিত্ৰতাত আমি সকলোৱে একত্ৰিত হৈ নিৰ্বাচন অৱতীৰ্ণ হ'ব লাগে। তাৰ কাৰণে আমি ৬৬টা সমষ্টিৰ পৰা গৈ ১৫টা সমষ্টিত আমি নিৰ্বাচন খেলিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই কথাটো আমি আমাৰ মিত্ৰ দলসমূহক জনাইছোঁ। ইয়াৰ পাছতো যদি আমিতো আশা কৰোঁ যে কোনো পৰ্যায়ে এই মিত্ৰতা ভংগ নহ'ব, কিন্তু তাৰ পাছতো যদি শব্দ লগাই কৈ আছোঁ যদি কোনোবাই মিত্ৰতা ভংগ কৰিব বিচাৰে আমি ৰাইজৰ দলটো বহি নাথাকিম। আমি ৰাইজৰ দলটো নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব। ৬৬টা সমষ্টিত এপ্লিকেশ্যন আহিছে, ৬৬টা সমষ্টিত আমি নিৰ্বাচন নেখেলিলেও আমিতো মোটামুটি এটা সংখ্যক নিৰ্বাচন খেলিব লাগিব। গতিকে আল্টিমেটলি বিজেপি বিৰোধী মানে ভোট বিভাজন হোৱাৰ সম্ভাৱনা আছে। গতিকে আমি আকৌ দোহাৰিছোঁ যে বিজেপি বিৰোধী ভোট বিভাজন নহ'ব। আমি কোনো পৰ্যায়ে মিত্ৰতাৰ ভংগৰ পক্ষপাতী নহয়, মিত্ৰতাৰ পক্ষত আমি আছোঁ আৰু থাকিম। শেষত যদি কোনোবাই আমাক লাট মাৰি উলিয়াই দিয়ে নামানো, ৰাইজৰ দলে ১৫টা বিচাৰিছে ১৫টা আমি নিদিওঁ, তেনেকুৱা ধৰণৰ পৰিৱেশ নহ'ব বুলি আমি ভাবোঁ। তাৰ পাছতো যদি এনেকুৱা পৰিৱেশ আহি যায় তেতিয়া আমি সিদ্ধান্ত ল'ম, বিবেচনা কৰিম কি কৰিম কি নকৰিম।